নমস্কাৰ আপোনাক স্বাগতম আপুনি চাই আছে প্ৰাইম টাইম 18 মই জয়ন্ত মাধৱ গোস্বামী প্ৰাইম টাইম 18 ৰ আৰম্ভণিতে ব্ৰেকিং নিউজ ৰাজ্যত কোভিডৰ ভয়াবহ সংক্ৰমণক লৈ কঠোৰ হৈছে চৰকাৰ ৰাজ্যৰ প্ৰশাসনে জাৰি কৰিলে নতুন কোভিড এছঅপি বুধবাৰৰ পৰা বিয়লি 2 বজালৈকে খুলিব পাৰিব দোকান পোহাৰ সন্ধিয়া 6 বজাৰ পিছত হ'ব নৈশ সান্ধ্য আইন বুধবাৰৰ পৰা সন্ধিয়া 6 বজাৰ পিছত বাহিৰলৈ ওলাব নোৱাৰিব কোনো লোক মুকলি ঠাইত কোনো সভা সমিতি অনুষ্ঠিত কৰিব নোৱাৰিব 20 জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব বিবাহ অনুষ্ঠানত ৰেহাই দিয়া হৈছে অত্যাৱশ্যকীয় সেৱাক গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ ভয়াবহ কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কঠোৰ হৈছে চৰকাৰ প্ৰশাসন ৰাজ্যৰ কোভিডৰ ভয়াবহ সংক্ৰমণক লৈ কঠোৰ চৰকাৰ ৰাজ্যৰ প্ৰশাসনে জাৰি কৰিলে নতুন কোভিড প্ৰটকল নতুন কোভিড এছঅপি জাৰি কৰা হৈছে বুধবাৰৰ পৰা বিয়লি 2 বজালৈকে খুলিব পাৰিব দোকান পোহাৰ সন্ধিয়া 6 বজাৰ পৰা হ'ব নৈশ সান্ধ্য আইন অৰ্থাৎ 8 বজাৰ পৰিৱৰ্তে এতিয়া 6 বজাৰ পৰাই হ'ব নৈশ সান্ধ্য আইন বুধবাৰৰ পৰা সন্ধিয়া 6 বজাৰ পিছত বাহিৰলৈ ওলাব নোৱাৰিব কোনো লোক মুকলি ঠাইত কোনো সভা সমিতি অনুষ্ঠিত কৰিব নোৱাৰিব আৰু 20 জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব বিবাহ অনুষ্ঠানত ৰেহাই দিয়া হৈছে অত্যাৱশ্যকীয় তথা জৰুৰীকালীন সেৱাক কোন হ'ব মুখ্যমন্ত্ৰী কেতিয়া গঠন হ'ব মন্ত্ৰীসভা নতুন চৰকাৰ আৰু মন্ত্ৰীসভাক লৈ উৎসুক ৰাজ্যবাসী কাইলৈ দিল্লীৰ পৰা আহিব বিজেপিৰ কেন্দ্ৰীয় পৰ্যবেক্ষক অৰুণ সিং আৰু নৰেন্দ্ৰ সিং তোমৰ আৰু তাৰ পিছতে কাইলৈ নতুন চৰকাৰৰ শপত গ্ৰহণ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণৰ সম্ভাৱনা আছে কোন হ'ব মুখ্যমন্ত্ৰী কেতিয়া গঠন হ'ব মন্ত্ৰীসভা উৎসুক ৰাজ্যবাসী বিপক্ষক বাজিমাত কৰি চৰকাৰ গঠন নিশ্চিত কৰিলে বিজেপিয়ে পিছে এতিয়া দলেহে ল'ব পৰা নাই মন্ত্ৰীসভা গঠনৰ চৰম সিদ্ধান্ত বিশেষকৈ মুখ্যমন্ত্ৰী কোন হ'ব সেই প্ৰশ্ন এতিয়া দলটোত আটাইতকৈ গুৰুত্বপূৰ্ণ হৈ পৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ যোগ্যতাক লৈ প্ৰশ্ন উঠা নাই কিন্তু দাবী উঠিছে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ পদ যচাৰ এনেস্থলত দুয়োজন দায়িত্বশীল ব্যক্তিক শাসকীয় দলে কেনেকৈ যোগ্য স্থানত সংস্থাপিত কৰে সেয়া এতিয়া ৰাজনৈতিক মহলৰ চৰ্চাৰ তুংগত সংঘাত নাই কাৰণেতো মইতো যোৱাকালি টিহুত থাকিলোঁ পাঠশালাত থাকিলোঁ সংঘাত নাই কাৰণে আজি ইয়াতে মই পাঠশালা নগৰ মণ্ডলৰ সভা কৰিছোঁ সংঘাত থাকিলেতো মইতো প্ৰথম তাত থাকিব লাগিলহেঁতেন এইটো ঠিক যে এই দুজনৰ এজনে কোনোবাই হ'ব মুখ্যমন্ত্ৰী গতিকে ভাৰতীয় জনতা পাৰ্টীৰ যিহেতু সকলোৱে ডিচিপ্লিন কাৰ্যকৰ্তা মুখ্যমন্ত্ৰী বিত্তমন্ত্ৰী এই দুটাৰ একজনে হ'ব এইটোতো সকলোৱে জানে আৰু হয় নে নহয় গতিকে সেইকাৰণে ময়ো এইটো আহ্বান জনাইছোঁ যে আমাৰ বিধায়কসকলে হওক বা আমাৰ দলৰ কাৰ্যকৰ্তাসকলে হওক যাতে ধৈৰ্য যাতে কিছু ৰাখে কাৰণ দুজনৰ এজনে হ'ব আৰু যাক দিয়ে তেওঁ মানি ল'ব ইফালে ক্ৰমাৎ জটিল হৈ পৰা এই প্ৰশ্নটোৰ সমাধান কৰিবলৈ বিজেপিয়ে প্ৰেৰণ কৰিব কেন্দ্ৰীয় পৰ্যবেক্ষক বুধবাৰে দিল্লীৰ পৰা নৰেন্দ্ৰ সিং তোমৰ আৰু অৰুণ সিং কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে ৰাজ্যলৈ অহাৰ সম্ভাৱনা ইউনিয়ন এগ্ৰিকালচাৰ মিনিষ্টাৰ নৰেন্দ্ৰ সিং তোমৰ নিশ্চয় তেওঁ আহি ইয়াত গোটেই আমাৰ বিধায়কৰ লগত আলাপ আলোচনা কৰি তেওঁলোকে যাক প্ৰক্ষেপ কৰিব সেইমতে আমাৰ অসমৰ নেক্সট মানে CM হ'ব মুখ্যমন্ত্ৰী হ'ব লবি চিষ্টেম নহয় ইয়াত দলে যিটো সিদ্ধান্ত ল'ব আৰু সেই সিদ্ধান্ত সকলোৱে আখৰে আখৰে পালন কৰে কেন্দ্ৰীয় পৰ্যবেক্ষকৰ সিদ্ধান্তৰ ভিত্তিত সংসদীয় কমিটিয়ে ল'ব সকলো সিদ্ধান্ত এই গোটেই প্ৰক্ৰিয়াটো অহা 3 দিনমানৰ ভিতৰত হোৱাৰ আশা কৰিছে বিজেপি নেতৃত্বই মুখ্যমন্ত্ৰীক লৈ এটা চৰ্চাত আছে বিষয়টো নেচাৰেল থাকিব মুখ্যমন্ত্ৰী লৈ পেলাই চৰ্চাতে মানুহে ভোট দিছে মানুহৰ উৎসুকতা থাকিব মানুহে ৰাজনীতিত যোনে ৰুচি ৰাখে তেখেতে এইটো চিন্তা কৰিব কাৰণ তেখেতে এইটো এটা দাবী থাকিব পাৰে যে মোৰ বন্ধু মোৰ চিনাকি মোৰ MLA মোৰ সমষ্টিৰ MLA কিবা মন্ত্ৰী হওক মোৰ অমুক মুখ্যমন্ত্ৰী হওক এইটো নেচাৰেল এটা প্ৰচেছ থাকিব কিন্তু ভাৰতীয় জনতা পাৰ্টি এটা ডিচিপ্লিন পাৰ্টি তাত এটা প্ৰক্ৰিয়া আছে আমাৰ পাৰ্লিয়ামেণ্টাৰী বোৰ্ড আছে হাইয়েষ্ট ডিচিশ্যন মেকিং বডি দিল্লীত অহা 2-3 দিনৰ মাজত বহিব যেতিয়া তেখেতে এই ডিচিশ্যনটো ল'ব কোনে মুখ্যমন্ত্ৰী ইফালে মুখ্যমন্ত্ৰী পদক লৈ কিমান প্ৰত্যাশী হিমন্ত বিশ্ব শৰ্মা হিমন্তৰ কৌশলী উত্তৰ
মই বহুত দিন দুই হাত জুৰি আপোনালোকক অনুৰোধ কৰিছোঁ, মোৰ নামটো যদি চৰ্চা হৈছে আৰু মোকেই যদি প্ৰশ্ন সোধে মই কেনেকৈ উত্তৰ দিম কওক? আপুনি প্ৰস্তুত নাই যদি মুখ্যমন্ত্ৰী তেনেকৈ কিয় প্ৰশ্ন সোধে? তেনেকৈ প্ৰশ্ন সুধিলে অলপ মনটো দুখ লাগে। আপোনালোকে কয় আপুনি প্ৰস্তুত নে? মই প্ৰস্তুত বুলি ক'লেও এটা নিউজ বনাই দিব, অপ্ৰস্তুত বুলি ক'লেও নিউজ বনাব। আপোনালোকক খোৰাকি দিয়া কামটোৰ পৰা মোক ৰেহাই দিয়ক। আপোনালোকক মই খোৰাকি কিয় দিওঁ? হয়নে? আপোনালোকেতো ব্ৰেকিং বুলি কৈ চলাই দিব, তাৰপিছত মানুহৰ মাজত প্ৰতিক্ৰিয়া হ'ব যে এতিয়া ক'ভিডৰ পৰিৱেশত এওঁ মুখ্যমন্ত্ৰীৰ কথা কৈ আছে। কোনোবা এজনতো মুখ্যমন্ত্ৰী হ'বই, আসনখনটো খালী নাথাকে। কোনোবা এজন তৃতীয় ব্যক্তিক সুধিব। মোক দেখিলে মোকেই যদি সোধে আপোনাৰ নাম ওলাইছে আপুনি কি কয়, তো সুধিবও লাজ লাগে, উত্তৰ দিবও লাজ লাগে, দুইটাই লাজ লাগে। ইফালে হিমন্ত বিশ্ব শৰ্মাক একাংশই মুখ্যমন্ত্ৰী হ'ব লাগে বুলি যদিও দাবী তুলি আহিছে, বেছিভাগৰে মতে দলে যাকেই দায়িত্ব দিয়ে তেওঁকেই মানি ল'ব। না, এই কথাটো কোৱাৰ কৰ্তৃত্বটো কাৰো নাই নহয়। এটা হাই কমাণ্ড আমাৰ ছিষ্টেম চলে। যেনেকৈ আপোনালোকেও মিডিয়াৰ তলত যেতিয়া কাম কৰিছে, জাহা তাহা কিবা কৰিলে আপোনালোকৰো অলপ থাকে। আমাৰো পাৰ্টিত, আমাৰতো পাৰ্টি বেছি ডেঞ্জাৰ হয়। মুখ্যমন্ত্ৰী কোন হ'ব এইটো আমাৰ পাৰ্লিয়ামেণ্টাৰী বৰ্ডে ডিচিশ্যন ল'ব, সম্পূৰ্ণভাৱে বিজেপি পাৰ্লিয়ামেণ্টাৰী বৰ্ডৰ ডিচিশ্যন। দলে যি ক'ব আমি দলৰ সাধাৰণ কাৰ্যকৰ্তা, আমি দলে যি ক'ব আমি দলৰ কথাই আমি মানিম। এইটোতো মই এইটোৰ ওপৰত এতিয়া একো মন্তব্য দিব নোৱাৰোঁ, কাৰণ কেলৈ এইটো দল আছে, তেওঁলোকে আলোচনা কৰি যিসকল জিকি আহিছে তেওঁলোকে আলোচনা কৰিব, তেওঁলোকৰ মাজত আলোচনাৰ পিছত এইবিলাক ঠিক ঠাক কৰিব। মুখ্যমন্ত্ৰী পাতিব বিধায়কসকলে, বিধায়কসকলৰ প্ৰচেষ্টাতে হ'ব। কিন্তু আমাৰ এটা প্ৰভিজন এটা আছে, আমাৰ এটা ছিষ্টেম আছে যে আমাৰ দিল্লীৰ পৰা আমাৰ প্ৰভাৰী আহিব, আমাৰ সকলোৰে লগত আলোচনা কৰিব, আলোচনা কৰি এজন দক্ষ ৰাইজৰ লগত থকা এজন মুখ্যমন্ত্ৰী এবাৰ হ'ব আমি বিচাৰিছোঁ। ইফালে মন্ত্ৰীসভা গঠনৰ আলোচনা সন্দৰ্ভত বিগত 2 দিন ধৰি মন্ত্ৰী হিমন্তৰ বাসগৃহৰ লগতে মুখ্যমন্ত্ৰী সোণোৱালৰ বাসগৃহলৈও তাঁত পাতি অব্যাহত ৰাখিছে মিত্ৰজোঁটৰ বিধায়কসকলে। বিজু ডেকা, ৰাজু বৰুৱা আৰু বিপুল বৰ্মনৰ সহযোগত ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু ইফালে বিজেপিৰ মুখ্যমন্ত্ৰী বাছনিৰ সমান্তৰালকৈ কংগ্ৰেছতো চলিছে বিৰোধী দলপতি বাছনি প্ৰক্ৰিয়া। AICCয়ে গঠন কৰা সমিতিয়ে 2 দিনতে ল'ব সিদ্ধান্ত। এতিয়া চৰ্চাত আছে ৰূপজ্যোতি, ৰকিবুলকে ধৰি কেইবাগৰাকীও কংগ্ৰেছী নেতাৰ নাম। ইফালে চৰকাৰ গঠনত বিলম্ব কৰাৰ বাবে এতিয়া কংগ্ৰেছ নেতাই বিজেপিলৈ এৰিছে সমালোচনাৰ বান। চৰকাৰ গঠনত বিলম্ব হৈছে। ৰাজনৈতিক লোভ আঁতৰাই জনসাধাৰণৰ স্বাৰ্থত গুৰুত্ব দিয়ক। ক্ষমতালৈ অহা মিত্ৰজোঁটৰ দলটোক তীক্ষ্ণ সমালোচনা আৰম্ভ কৰি এইদৰে কটাক্ষ কৰিলে বিৰোধী দলৰ সাংসদ গৌৰৱ গগৈ। মোৰ আশা যে নিজৰ দলৰ নিজৰ ব্যক্তিগত আশা আকাংক্ষা লৈ বেছি ৰাজনীতি কৰিব নালাগে। অসমৰ স্বাৰ্থত নতুন চৰকাৰ সোনকালে গঠন হওক আৰু ৰাইজক সেৱা। ইফালে মুখ্যমন্ত্ৰী কেন্দ্ৰিক বিতৰ্কত তীক্ষ্ণ কটাক্ষ কৰি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়েও ক'লে আৰম্ভণিতেই বিসম্বাদত বিপৰ্যস্ত হ'ল বিজেপি দল। মুখ্যমন্ত্ৰীৰ চকীখনৰ কাৰণে কাজিয়াত অসমৰ ৰাইজৰ ক্ষতি হৈ আছে, এইটো বেয়া লগা কথা। স্বাভাৱিক বিসম্বাদ আৰম্ভ হৈছে আৰু মানে তাতোতকৈ ডাঙৰ কথা এই দুজনৰ মাজত অসমৰ ৰাইজৰ ক্ষতি হোৱাটোৱে আৰু এই বিসম্বাদটোৱে অসমৰ ৰাইজৰ কাৰণে কাল হৈ নপৰক, সেইটোৱে আমি মানে অকণমান মানে চিন্তিত হৈ আছোঁ বিৰোধী। মঙলবাৰে GMCHত অখিল গগৈক সাক্ষাৎ কৰিলে নৱনিৰ্বাচিত 2 বিধায়ক তিতাবৰৰ ভাস্কৰজ্যোতি বৰুৱা আৰু মৰিয়নিৰ ৰূপজ্যোতি কুৰ্মীয়ে। অখিল সন্দৰ্ভত ক'লে, অখিলক বহুত দিন লগ পোৱা নাই, শেষৰটো লগ পাইছিলোঁ গুৱাহাটী জেলৰ ভিতৰত। মৰিয়নিৰ সন্তান আৰু এজন বিধায়ক হ'ল, খুব ভাল লাগিছে। বিধানসভাৰ মাজতো লগ পামেই। সাক্ষাৎ কৰা অন্য একো নাই, ঘৰুৱাভাৱে পৰিয়ালৰ দৰে তেখেতক মানে সাক্ষাৎ কৰা অহা উদ্দেশ্য, বেলেগ একো নাই। ইফালে বিৰোধী দলৰ দলপতি কোন হ'ব এই সন্দৰ্ভত সাংসদ গৌৰৱে ক'লে AICCয়ে মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাসহ আন কেইবাজনো নেতাৰে গঠন কৰি দিয়া সমিতিয়ে অহা 2 এদিনতে ল'ব চূড়ান্ত সিদ্ধান্ত। দলপতিৰ তালিকাত চৰ্চাত আছে ৰূপজ্যোতি কুৰ্মী, সুশান্ত বৰগোহাঁই, দেৱব্ৰত শইকীয়া, ৰকিবুল হুছেইন আৰু ভৰত নৰহৰ নাম। আজি জিতেন্দ্ৰ সিং ডাঙৰীয়া আজি ৰিপৰ্ট পঠাব। ডক্টৰ মুকুল চাংমা অবজাৰ্ভাৰ হিচাপে প্ৰাক্তন
মেঘালয় মুখ্যমন্ত্ৰী তেওঁৰ ৰিপৰ্ট পঠাব তো আমাৰ কামখিনি সোনকালে হৈ যাব আমাৰ এইবাৰ বিধায়িনী দলত খুব ভাল ভাল নতুন চেহেৰাৰ লগতে যথেষ্ট অনুভৱী চেহেৰা আহিছে হিৰকজ্যোতি মালাকাৰৰ সহযোগত ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট নিজ বিবাহ অনুষ্ঠানত ৰভাৰতলিত নকইনা কাষত বহুৱাই ৰক্তদান কৰিলে দৰাই কৰোনা জটিল সময়ত মহানতাৰ পৰিচয় দিলে মাজুলীৰ এজন যুৱকে মাজুলীত এখন ব্যতিক্ৰমী বিবাহ কোভিড-19ৰ জটিল পৰিস্থিতিৰ মাজত নিজ বিবাহত কোভিড প্ৰটকল মানি নকইনাক কাষত বহুৱাই এইদৰে ৰক্তদান কৰিলে দৰাই মাজুলী জিলাৰ মিলন মধুপুৰ গাঁৱৰ সত্যজিৎ বৰা আৰু বোকাখাটৰ কুৰুৱাবাহীৰ ৰিমচিম বৰাৰ শুভ বিবাহৰ অভ্যৰ্থনাস্থলী এয়া পিছে সত্যজিতে জীৱনৰ বিশেষ দিনটোত ৰভাতলিত আয়োজন কৰিলে ৰক্তদান শিবিৰৰ মাজুলী জিলা স্বাস্থ্য বিভাগৰ সহযোগত আৰু টিম হিউমেনিটিৰ উদ্যোগত আয়োজন কৰা এই ৰক্তদান কাৰ্যসূচীত দৰাই নিজে ৰক্তদান কৰাৰ লগতে সকলোকে ৰক্তদান কৰি এটি জীৱন বচোৱাৰ দৰে মহান কাম কৰিবলৈ আহ্বান জনালে তেজ দানটো জীৱন দান আচলতে এতিয়া এটো কাৰণতে দিছো যাতে সকলো ঠাইলৈ বিশ্বব্যাপী যাতে এটা খবৰ যায় পজিটিভ মেছেজ এটা যাতে যায় যে ব্লাড দিব লাগে ব্লাড দিলে মানুহৰ একো অসুবিধা নহয় একো প্ৰবলেম নহয় বৰঞ্চ উপকাৰ হয় লাভ হয় প্ৰফিটত থাকে বহু বছৰৰ পৰা সত্যজিতে টিম হিউমেনিটি নামৰ এটা ৰক্তদান অনুষ্ঠানৰ সৈতে জড়িত হৈ আছে মাজুলী জিলাত প্ৰথম আৰু অসমত দ্বিতীয়বাৰৰ বাবে এইদৰে টিম হিউমেনিটিৰ সদস্যৰ ঘৰত বিবাহ অনুষ্ঠানত সম্পন্ন হ'ল ৰক্তদান কাৰ্যসূচী টিম হিউমেনিটিৰ উদ্দেশ্য এইটোৱেই যে স্বেচ্ছাসেৱী ৰক্তদানক সম্প্ৰসাৰিত কৰিব লাগে অসমৰ চুকে কোণে প্ৰতিজন যুৱক যুৱতীক এই মানৱ সেৱাত জড়িত কৰিব লাগে স্বেচ্ছাসেৱী ৰক্তদান এনে এক সেৱা যাৰ জৰিয়তে নিজক সুস্থ কৰি ৰখাৰ লগতে বিপদগ্ৰস্ত ৰোগীক সহায় কৰি এক মানসিক প্ৰশান্তি লাভ কৰিব পৰা যায় আৰু স্বেচ্ছাসেৱী ৰক্তদানতকৈ সৰ্বশ্ৰেষ্ঠ মানৱ সেৱা হ'বই নোৱাৰে এনে বিৰল বিবাহ অনুষ্ঠানৰ সাক্ষী হৈ নকইনাই ক'লে স্বামীৰ এই মহৎ পদক্ষেপক সদায় সহযোগিতা আগবঢ়াই যোৱাৰ কথা ভাল লাগিছে আগলৈ কৰি যাওক মোৰ লগত থাকিম মাজুলীৰ পৰা ভাস্কৰ জ্যোতি কটকী নিউজ 18 অসম নৰ্থ ইষ্ট প্ৰাইম টাইম 18ত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম লৈছো এটি বাণিজ্যিক বিৰতি কোভিডৰ বাবে পিছুৱাই দিয়া হ'ল হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষা 11 মেত অনুষ্ঠিত নহয় মেট্ৰিক পৰীক্ষা স্বাস্থ্য বিভাগৰে পৰৱৰ্তী পৰীক্ষাক লৈ আলোচনা কৰিব সেবাই আৰু পৰৱৰ্তী সময়ত ঘোষণা হ'ব নতুন পৰীক্ষাৰ দিন সেবাৰ অধ্যক্ষ ৰমেশ চান্দ জৈনে প্ৰকাশ কৰিছে এই কথা কোভিডৰ ভয়াবহ সংক্ৰমণ তথা জটিল পৰিস্থিতিৰ বাবে পিছুৱাই দিয়া হৈছে হাইস্কুল আৰু হাই মাদ্ৰাছা পৰীক্ষা 11 মেত অনুষ্ঠিত হোৱাৰ কথা আছিল পৰীক্ষা কিন্তু এতিয়া 11 মেৰ পৰিৱৰ্তে পিছুৱাই দিয়া হৈছে পৰীক্ষা অৱশ্যে নতুন দিন ঘোষণা কৰা হোৱা নাই স্বাস্থ্য বিভাগৰে পৰৱৰ্তী পৰীক্ষাক লৈ আলোচনা কৰি সেবাই ঘোষণা কৰিব পৰীক্ষাৰ নতুন দিন সেবাৰ অধ্যক্ষ ৰমেশ চান্দ জৈনে জনাইছে এই কথা শিক্ষা পৰিষদে অনুষ্ঠিত কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু অসম হাই মাদ্ৰাছা 2021 চনৰ যিটো আমাৰ পৰীক্ষা 11 মেৰ পৰা অনুষ্ঠিত হ'বলগা আছিল গতিকে সেই পৰীক্ষাটো আজি এই অৰ্ডাৰ অনুযায়ী পোষ্টপন কৰা হৈছে আৰু আমি জনাইছোঁ যে পিছত আৰু এখন নতুন শিডিউল বনোৱা হ'ব আমাৰ অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ লগত আলোচনা কৰি পেলাই এখন পিছত ভাল দিনত এখন আমাৰ পৰীক্ষা অনুষ্ঠিত কৰিবৰ কাৰণে এখন শিডিউল আপোনালোকক জনোৱা হ'ব এতিয়া আমাৰ এই ল'ৰা ছোৱালীখিনিৰ কাৰণে এতিয়া পৰীক্ষা পাতিবলৈ কাৰণে আমাৰ মানে ভাল সময় নহয় গতিকে আমি সেই কাৰণতহে কোভিড-19 চিটুৱেশ্যনৰ বাবে আমি এইটো পৰীক্ষা পোষ্টপন কৰিব লগা হৈছে কোনো হতাশা হ'ব নালাগে পৰীক্ষাটো আমাৰ অনুষ্ঠিত কৰিমেই আমি আৰু সেইটো অফলাইন যোগে হ'ব পৰীক্ষাটো অনলাইন যোগে নহয় কোভিডৰ বাবে পিছুৱাই দিয়া হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাও 11 মেত অনুষ্ঠিত হোৱাৰ কথা আছিল পৰীক্ষা অৱশ্যে পৰৱৰ্তী সময়ত ঘোষণা কৰা হ'ব নতুন পৰীক্ষাৰ দিন শিক্ষা সংসদৰ পৰীক্ষা নিয়ন্ত্ৰকে জাৰি কৰিলে এই নিৰ্দেশনা হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ সমান্তৰালকৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাও
পৰৱৰ্তী সময়ত ঘোষণা কৰা হ'ব নতুন পৰীক্ষাৰ দিন শিক্ষা সংসদৰ পৰীক্ষা নিয়ন্ত্ৰকে জাৰি কৰিলে নিৰ্দেশনা কোভিডৰ ভয়ানক পৰিস্থিতিৰ বাবেই এই সিদ্ধান্ত হায়াৰ ছেকেণ্ডাৰী কাউন্সিল আৰু সেবাকো কৈছোঁ যে যিহেতু চৰকাৰ গঠনত কিছুদিন পলম হৈছে তেওঁলোকে কোভিড পৰিস্থিতিৰ ওপৰত বিবেচনা কৰি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰীৰ ওপৰত নিজে এটা সিদ্ধান্ত গ্ৰহণ কৰি ৰাইজক জনাই দিয়ক যাতে কাৰণ আজিৰ দিনটোত মই ভাবা নাই যে পৰীক্ষা পাতিব পৰা পৰিৱেশ আছে বুলি চৰকাৰেও নিৰ্দেশ দিছে আৰু সমগ্ৰ অৱস্থাটোৰ পৰিপ্ৰেক্ষিতত আমি সিদ্ধান্ত ল'ব লগা হ'ল যে অহা 11 তাৰিখৰ পৰা মে'ৰ 11 তাৰিখৰ পৰা যিটো পৰীক্ষা হোৱাৰ কথা আছিল সেইটো পৰীক্ষা ইনডেফিনেটলি মানে আমি পিছলৈ পঠাই দিছোঁ পঠিয়াব লগা হ'ল গতিকে পৰীক্ষা কেতিয়া হ'ব আজি আমি ক'ব পৰা নাযাব এতিয়া ধৰি ল'ব লাগে যে 11 তাৰিখৰ পৰা পৰীক্ষা নহয় আৰু সমগ্ৰ দেশৰ লগতে পৃথিৱীৰ গোটেই অৱস্থাটো উন্নত হোৱাৰ পাছত আমি পৰীক্ষা পাতিবৰ কাৰণে যত্ন কৰিম ছাত্ৰ ছাত্ৰীসকলে মনত কোনো ধৰণৰ কষ্ট ল'ব নালাগে তেওঁলোকে উৎকণ্ঠিত হ'ব নালাগে নৰ্মেলি তেওঁলোকে পঢ়া শুনা কৰি থাকক স্বাস্থ্যৰ যত্ন লওক আৰু যিকোনো সময়তে হোৱা পৰীক্ষা যাতে দিব পাৰে তাৰ কাৰণে সাজু হৈ থাকক দ্বিতীয়বাৰলৈ বিধায়িকা হিচাপে নিৰ্বাচিত হ'ল সুমন হৰিপ্ৰিয়া জয়লাভৰ পিছতে বিধায়িকা সুমন দৃষ্টান্তমূলক শাস্তিৰ দাবীত বিধায়িকাৰ সমৰ্থকৰ সুমন হৰিপ্ৰিয়াৰ বিৰুদ্ধে ফেচবুকত ভাইৰেল হ'ল এটা আপত্তিজনক পোষ্ট আৰু ইয়াৰ পিছতে হাজো আৰক্ষী থানাত গোচৰ তৰিলে বিধায়িকাৰ সমৰ্থকে হাজো সমষ্টিৰ নৱনিৰ্বাচিত বিধায়িকা সুমন হৰিপ্ৰিয়াৰ বিৰুদ্ধে ফেচবুকত ভাইৰেল হোৱা এটা আপত্তিজনক পোষ্টক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ ৰাজ্যত সোশ্যাল মিডিয়াত ভাইৰেল হোৱা এই পোষ্টক লৈ এতিয়া জাঙুৰ খাই উঠিছে হাজো বিজেপিৰ কৰ্মকৰ্তাসকল অজিত ভূঞা নামৰ এজন ব্যক্তিৰ এটা ফেচবুক একাউণ্টৰ পৰা বিধায়িকাগৰাকীৰ বিৰুদ্ধে কটুবাক্য প্ৰয়োগ কৰাত হাজো আৰক্ষী থানাত এজাহাৰ দাখিল কৰিলে বিজেপিৰ সদস্যসকলে আজি হাজো সমষ্টি আজি বাইদেউ কোৱা নাই আজি গোটেই হাজো সমষ্টিৰ মানুহকে এইটো কথা কৈছে আজি যিটো এটা কমেণ্ট দিছে আজি সেইটোৰ কাৰণে আমি সঁচাই বৰ দুখ পাইছোঁ আৰু লগতে এই দোষীক উচিত শাস্তি দিয়াৰ বাবে আমি হাজো আৰক্ষী থানাত আমি FIR দিলোঁ গতিকে এইটো আৰু লগতে আমি ৰাইজকো অনুৰোধ জনাইছোঁ এইটো কথাৰ কাৰণে সকলোৱে মানে গৰিহণা দিব লাগে অনতিপলমে দোষীক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তিৰ দাবীত হাজো আৰক্ষী থানাত গোচৰ তৰিছে বিজেপিৰ কাৰ্যকৰ্তাসকলে হাজোৰ পৰা ধীৰাজ দাস নিউজ 18 অসম নৰ্থ ইষ্ট ৰাজ্যত ক্ৰমান্বয়ে অৱনতি ঘটিছে কোভিড পৰিস্থিতিৰ অৱশ্যে তৎসত্ত্বেও সম্প্ৰতি অসমত সম্পূৰ্ণ লকডাউন নহয় প্ৰয়োজনত কৰা হ'ব সৰু সৰু কণ্টেইনমেণ্ট জোন এই কথা ঘোষণা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সম্প্ৰতি অসমত সম্পূৰ্ণ লকডাউন নহয় প্ৰয়োজনত কৰা হ'ব সৰু সৰু কণ্টেইনমেণ্ট জোন লকডাউন তেতিয়া প্ৰয়োজন হয় যেতিয়া হস্পিটাল বেডে ছাপোৰ্ট কৰিব নোৱাৰা হয় অহা কিছুদিনৰ বাবে আজি আমি 1.5 ঘণ্টা বহি হস্পিটাল বেড কেনেকৈ বঢ়াব পাৰি তাৰ সিদ্ধান্তখিনি আমি ল'লোঁ গতিকে কিছুদিনলৈকে লকডাউনৰ কথাটো অহা নাই ইন দি মিন টাইম যদি কণ্টেইনমেণ্ট জোন কৰি আমি কেছৰ সংখ্যা কমাব পাৰোঁ তেতিয়াহ'লে হয়তো লকডাউনৰ কথা আমি আলোচনা কৰিব নালাগে ৰাজ্যৰ কোভিড পৰিস্থিতিক লৈ উদ্বিগ্ন স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কাৰণ পূৰ্বতকৈ বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা গুৱাহাটীত আক্ৰান্তৰ সংখ্যাৰ অনুপাতে হ্ৰাস পাইছে চৰকাৰী খণ্ডৰ চিকিৎসালয়ত বিছনা ICU সমগ্ৰ ৰাজ্যত কোভিড সংক্ৰমণ বৃদ্ধি পোৱাৰ লগতে মহানগৰীত আক্ৰান্তৰ সংখ্যা সৰ্বাধিক সেয়ে গুৱাহাটীত কোন কোন ৱাৰ্ডত বেছিকৈ সংক্ৰমণ ঘটিছে তাৰ পৰ্যালোচনাৰ বাবে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে উপায়ুক্তক নিৰ্দেশ জাৰি কৰিছে যোৱা 3 দিনত প্ৰতিদিনে 30 গৰাকীৰ পৰা 29 গৰাকী ব্যক্তি কোভিডত মৃত্যু হৈছে যোৱা কালি আমাৰ কোভিড আক্ৰান্ত লোকৰ সংখ্যা প্ৰায় 5000ৰ ফালে গতি কৰিছে গুৱাহাটী মেডিকেল কলেজত আমাৰ যেটো পুৰণা বিল্ডিং তাতেও প্ৰায় আসনৰ সংখ্যা শেষ হৈছে কাৰণ আমাৰ ইয়াতে 600 পেচেণ্ট
আজিৰ দিনত আছে। আজিৰ পিছত আমি যিটো আমাৰ নতুন ছুপাৰ স্পেচিয়েলিটি ব্লক আছিল তাতো আমি কোভিড পেচেণ্ট ৰখাৰ আৰম্ভ কৰিম। গুৱাহাটীৰ এভাৰেজ কোভিডতকৈ বহুত বেছি যদি কোভিড আহি আছে তেতিয়াহ'লে সেই ৱাৰ্ডকেইটাক আমি কণ্টেইনমেণ্ট জোনলৈকে কনভাৰ্ট কৰিব লাগিব যাতে হস্পিটেলৰ ওপৰত প্ৰেছাৰটো কমি যায়। আনহাতে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুসৰি কাইলৈৰ পৰা 18ৰ পৰা 44 বছৰৰ ভিতৰৰ লোকসকলক কোভিড ভেকচিন দিয়াৰ কাম আৰম্ভ কৰিব বুলি জানিবলৈ দিয়ে হিমন্ত বিশ্ব শৰ্মাই। ভাৰত বায়'টেক লিমিটেডৰ পৰা আমি 1.5 লাখ কোভেক্সিন পাইছোঁ যিটো 18 বছৰৰ পৰা 44 বছৰৰ বয়সৰ ব্যক্তিক দিবৰ বাবে। সেয়েহে অহাকালি চিম্বলিকেলি আমি 18 বছৰৰ পৰা 44 বছৰৰ ওপৰ যুৱক যুৱতীক ভেকচিন দিয়া আৰম্ভ কৰিম। কিন্তু গোটেই প্ৰক্ৰিয়াটো অলপ ভাল কৰি চলাবৰ কাৰণে আৰু 2-3 দিন লাগিব। কিন্তু অহাকালি অন্তত আমি এই ভেকচিনটো 18ৰ পৰা 44 বছৰৰ ভিতৰত আমি চিম্বলিকেলি দিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি মনতে ভাবিছোঁ যে গুৱাহাটী প্ৰেছ ক্লাবতে প্ৰথম আমাৰ যিসকল সাংবাদিক ফ্ৰণ্টলাইনত কাম কৰি আছে তেওঁলোকৰ কাৰণে প্ৰথম আমি অহাকালি গুৱাহাটী প্ৰেছ ক্লাবতে ভেকচিনটো কৰাৰ বাবে মনত ভাবিছোঁ। সোমবাৰৰ দিনটোত ৰাজ্যত 4,489 গৰাকী লোক কৰোনাত আক্ৰান্ত হৈছে। ইয়াৰে 1,645 গৰাকী আক্ৰান্তই কামৰূপ মহানগৰ জিলাৰ। সোমবাৰে দিনটোত ৰাজ্যত কৰোনাত আক্ৰান্ত হৈ মৃত্যু ঘটিছে 29 গৰাকী লোকৰ। ৰাজ্যত কৰোনা আক্ৰান্তৰ হাৰ 8.02% আৰু আৰোগ্যৰ হাৰ 88.91%। বঙাইগাঁও জিলাত সোমবাৰে কৰোনাত মৃত্যু হৈছে 6জন লোকৰ। একেদৰে যোৰহাটত দুদিনত 5 গৰাকী কৰোনাক্ৰান্তৰ মৃত্যু হৈছে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কোভিড সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত বাতিল হ'ল চলিত IPL। 3টা ফ্ৰেঞ্চাইজিৰ সদস্য কোভিড সংক্ৰমিত হোৱাৰ পৰিপ্ৰেক্ষিতত BCCIৰ এই সিদ্ধান্ত। 24 ঘণ্টাত 3,449 জন লোকৰ মৃত্যুৰে দেশত অধিক অৱনতি ঘটিছে কোভিড পৰিস্থিতিৰ। বিহাৰত 15 মেলৈ ঘোষণা কৰা হৈছে লকডাউন। কোভিডৰ সংক্ৰমণ বাতিল চলিত ছিজনৰ IPL। সোমবাৰে কলকাতা নাইট ৰাইডাৰ্ছৰ 2জন ক্ৰিকেটাৰ কোভিড পজিটিভ ধৰা পৰাৰ পিছত বাতিল হৈছিল ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ সৈতে থকা খেলখন। ছানৰাইজাৰ্ছ হায়দৰাবাদৰ ঋদ্ধিমান চাহাৰ দেহতো ধৰা পৰিল কোভিড-19। লগে লগে বাতিল হয় আজি নিশা দিল্লী কেপিটেলছৰ বিৰুদ্ধে থকা খেলখন। ইয়াৰ পূৰ্বে চেন্নাই ছুপাৰ কিংছৰ বলিং কোচ বালাজী আৰু এজন ষ্টাফ মেম্বাৰৰ দেহত কোভিড সংক্ৰমণ ঘটিছিল। 3টা ফ্ৰেঞ্চাইজিৰ সদস্যলৈ কোভিড সংক্ৰমণ ঘটাৰ পৰিপ্ৰেক্ষিতত মঙলবাৰে BCCI এখন জৰুৰী বৈঠক পাতি পৰৱৰ্তী খেল বাতিলৰ সিদ্ধান্ত লয়। BCCIৰ উপসভাপতি ৰাজীৱ শুক্লাই জনালে IPLৰ পৰৱৰ্তী সকলো খেল বাতিলৰ সিদ্ধান্ত। দেশে কোভিডৰ বিৰুদ্ধে যুঁজ দি থকাৰ সময়ত BCCIৰ এই সিদ্ধান্তক প্ৰশংসা কৰিছে বহুজনে। কাৰণ এতিয়া কোভিডে চানি ধৰিছে সমগ্ৰ দেশ। উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণ। ভাৰতত সোমবাৰৰ দিনটোতে 3,57,229 জনলৈ সংক্ৰমিত কোভিড-19 ভাইৰাছ। 24 ঘণ্টাত কৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে 3,449 জন লোকৰ। সম্প্ৰতি দেশত চিকিৎসাধীন হৈ আছে 34,47,133 জন আক্ৰান্ত। কেইবাখনো ৰাজ্যই কোভিডৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত অধিক কঠোৰ কৰি তুলিছে কোভিড বিধি। বিহাৰত 15 মে পৰ্যন্ত জাৰি কৰা হৈছে লকডাউন। লকডাউনৰ কথা ঘোষণা মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ। চুবুৰীয়া ছিকিমতো পূৰ্বতকৈ অধিক কঠোৰ কৰা হৈছে কোভিড বিধি। পুৱা 10 বজাৰ পৰা বিয়লি 4 বজালৈ দোকান পোহাৰ খোলাৰ অনুমতি। লগতে নৈশ সান্ধ্য জাৰি কৰিছে ছিকিমৰ প্ৰশাসনে। বিয়লি 5 বজাৰ পৰা পুৱা 9 বজালৈ নৈশ সান্ধ্য আইন জাৰি কৰা হৈছে ছিকিমত। 6 মেৰ পৰা 16 মেলৈ বলবৎ থাকিব ছিকিমত এই নতুন নিৰ্দেশনা।
আনহাতে মেঘালয়ৰ শ্বিলঙকে ধৰি চহৰসমূহত দোকান পোহাৰ 7 বজাত বন্ধৰ নিৰ্দেশ চৰকাৰৰ লগতে শ্বিলং জোৱাই তুৰা আৰু ৰিভয়ক 10 দিনৰ বাবে কণ্টেইনমেণ্ট জোন ঘোষণা কৰিছে চৰকাৰে শ্বিলঙত নিশা 8 বজাৰ পৰা পুৱা 5 বজালৈ থাকিব নৈশ সান্ধ্য আইন নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট শেষ অংশলৈ যোৱাৰ পূৰ্বে প্ৰাইম টাইম 18ত লৈছো আন এটি বাণিজ্যিক বিৰতি মন্ত্ৰিত্বক লৈ কোনোৱে কৌশলীভাৱে কোনোৱে প্ৰকাশ্যভাৱে ব্যক্ত কৰিছে প্ৰত্যাশা নতুন মন্ত্ৰীসভাত পাহাৰৰ দুখন স্বায়ত্তশাসিত পৰিষদৰ পৰা দুগৰাকী বিধায়কক মন্ত্ৰিত্ব প্ৰদানৰ দাবী জনালে সাংসদ হৰেন সিং বে মন্ত্ৰিত্ব কাক কাক লাগে সেইবিলাক বিচৰা বস্তু নহয় দোকান নহয় এখন মন্ত্ৰিত্ব যে মই গৈ লাখ চাবোন বিচৰা দি ক'ত তাত মন্ত্ৰিত্ব বিচাৰিমগৈ সেইবিলাক মই আশাও নকৰোঁ নালাগেও যেনেকৈ আছোঁ তেনেকৈ মই সন্তুষ্ট নাজানে সেইবিলাক মই নুসুধিবই মোৰ সেনেকুৱা কোনো নিজৰ মন্ত্ৰিত্ব পোৱাৰ এনেকুৱা মই ভবাও নাই মই বিধায়ক হৈ কাম কৰি থাকিম আমাৰ ওচৰতে যদি মুখ্যমন্ত্ৰী এজন পাওঁ আমাক আৰু মন্ত্ৰী আমাক কিয় লাগে আমিতো বিচাৰিছোঁ আমাৰ ওচৰতে মুখ্যমন্ত্ৰী হওক এইসকল বিধায়কে পোনপটীয়াকৈ গ'লে মন্ত্ৰিত্বৰ লোভ নাই বুলি পিছে বেছিভাগৰে কূটনৈতিক উত্তৰ মন্ত্ৰিত্ব প্ৰদান সন্দৰ্ভত দলে সিদ্ধান্ত ল'ব অসম বিধানসভাৰ মজিয়াত চৰকাৰৰ মানে কেবিনেটৰ অংশ বিশেষ হিচাপে আপোনাক আমি চাব পামনে ইয়াতো পাৰ্টিৰ আমাৰ যিসকল নেতৃত্ব দিয়া ব্যক্তি আছে হাইকমাণ্ড আছে মানে তেওঁলোকেহে ক'ব সেই বিষয়ে অগপই পোনপটীয়াকৈ মন্ত্ৰিত্ব সন্দৰ্ভত মুখ খোলা নাই পিছে ইউপিপিএলে আশা কৰিছে 3জনক মন্ত্ৰিত্ব দিয়াৰ ইয়াৰ মাজতে পাহাৰীয়া জিলাৰ দুখন স্বায়ত্তশাসিত পৰিষদৰ পৰা অতি কমেও 2জনক মন্ত্ৰিত্ব দিয়াৰ দাবী তুলিছে সাংসদ হৰেন সিং বে আশা কৰাৰ মতে ফলাফলটো হৈছে কাৰ্বি আংলঙৰ ৰজা মন্ত্ৰিত্বটো পাবই লাগে আৰু মই দাবী কৰিছোঁ ইমান দিনেই আমাৰ ৰাইজে কৈ থাকে যে কাৰ্বি আংলঙৰ ডিমা হাছাৰ পৰা এজনহে সদায় মিনিষ্টাৰ লয় বুলি কৈ থাকে কিয় 2জন ল'ব নোৱাৰে নেকি য'ত BTAD তোলে 3জন লৈ যায় 4জন বিধায়কক মন্ত্ৰিত্ব পদটো দিয়ে আমাৰ কাৰ্বি আংলঙৰ ডিমা হাছাখনে কিয় 2জন দিব নোৱাৰে ইফালে পাহাৰীয়া জিলাত 5টা সমষ্টিতে এইবাৰ নিৰ্বাচিত হৈছে বিজেপিৰ বিধায়ক মন্ত্ৰিত্ব দিলে ল'বলৈ আগ্ৰহী বুলি মন্তব্য হাওৰাঘাটৰ নৱাগত বিধায়ক দৰ সিং ৰংহাঙৰ বিপুল বৰ্মনৰ সহযোগত ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট